CS ক্লাছেছ নামটো সেই স্লাইডত মানে আহি যায় এইটো ডাবল জইন মানে নহয় এইটো ৰবা নয়না মানে your screen is still visible to click cancel your presentation ৰবা কোনে নয়নাৰ ভুলতে গৈ পাইছিলে মই এবাৰ তাই অফ কৰি দিলে ৰবা এক মিনিট এইটো চোৱা মোৰ প্ৰেজেণ্টেশ্যনটো ওলাই আছে your presentation বুলি মোক দেখাই আছে এতিয়া দেখিছা নাই বাৰু স্ক্ৰীনখন মোৰ স্যার নাই দেখা অকল আপোনাৰ সেই স্যার ফটোটো দেখিলো আছে দেখি স্যার এতিয়া আহিলে আহিলে এই হোৱাইট স্ক্ৰীনটো দেখিছা না অভিষেক হোৱাইট স্ক্ৰীনখন দেখিছা স্যার মই নাই দেখা স্যার আপোনাৰ ফটোটো আহিছে তলত CS ক্লাছ বুলি লিখা আছে স্যার সিএস ক্লাছৰ সেকেন্ড যোনটো আছে যে আপোনাৰ অঁ সেইটো ক্লিক কৰিব লাগিব আচ্ছা মানে সেইটো তুমি স্যার সিএস ক্লাস তো পিন কৰিলে আহি যায় পিন কৰি দিয়া অভিষেক পিন কৰি দিয়া স্যার কৰিলো স্যার ঠিক আছে স্যার এতিয়া আহিছে অ'কে বঢ়িয়া স্যার এতিয়া নাই মোৰ অ'কে তুমি এতিয়া ৰ'বা এক মিনিট মই এতিয়া শ্বেয়াৰটো অফ কৰি আকৌ শ্বেয়াৰ কৰিছোঁ ৰ'বা এক মিনিট ৰ'বা resume presentation stop screen sharing আকৌ মই প্ৰেজেণ্ট নাও কৈছোঁ দেই আকৌ এতিয়া আকৌ প্ৰেজেণ্ট হ'ব দেই ৰ'বা এতিয়া মোক হৈ গ'ল এতিয়া কাৰোবাৰ কিবা ইছ্যু আহিছে নেকি চোৱা আচ্ছা ঠিক আছে অ'কে অংকিতা আহিছেনে আহিছে অ'কে ঠিক আছে কাৰ চবৰে আহিছে কাশ্মীৰী স্যার আহিছে অ'কে অ'কে বঢ়িয়া চ' মই ক'ত আছিলোঁ অ'কে চ' ইউজিং নেম স্পেচ std int main তাৰপিছত এতিয়া মই ভেৰিয়েবলটো বনাব লাগিব এটা ইউজাৰৰ পৰা এণ্ট্ৰি যোনটো মই n বুলি এটা এণ্ট্ৰি ল'ব কাৰণে লাষ্ট মানে sum of n natural numbers so see out enter the nth number তোমালোকে যেনেকৈ বিচাৰা মেছেজটো দিব পাৰা সেইটো তোমালোকৰ ওপৰত আছে চি ইন এতিয়া তোমালোকে নিজে ভাবা মানে ভাবিব পাৰিছা পায় আমাৰ সাম অফ এন নেচাৰেল নাম্বাৰছত সদায় ইনিচিয়েলাইজেশ্যন মানে ইনিচিয়েল ষ্টাৰ্টিং পইণ্টটো 1 হ'ব নাই বাৰু অঁ ছাৰ চ' মই ইণ্ট আই ইকুৱেল টু 1 যদি কৰোঁ আৰু এতিয়া যদি while কণ্ডিশ্যনটো মই লিখোঁ while I less than equal to n আৰু মই ইয়াত sum বুলি ভেলু এটা থাকি গ'ল sum equal to sum plus n sum plus I যদি কৰোঁ আৰু I plus 1 যদি কৰোঁ আৰু লাষ্টত see out the sum of n natural number is sum return space 0 মোক কোৱা প্ৰগ্ৰামটোত মোৰ এতিয়া কিবা এটা ভুল হৈ আছে তোমালোকে ধৰিব পাৰিছা নাই বাৰু মোক কোৱাচোন
লজিকটো চোৱা ভালকে সব স্যাৰ চি আউটৰ লাষ্টৰ ষ্টেটমেণ্টটো ব্ৰেকেটৰ ভিতৰত হ'ব নেকি নহয় সেইটো ঠিকে আছে সেইটো একো ভুল নাই লুপৰ ভিতৰত চোৱা মই যোনটো সাম লিখিছো যে এতিয়া সেই সামটো মই কি হ'ব জানা এতিয়া যদি মই এটা কথা এটা এতিয়া প্ৰগ্ৰামটো মই ৰান কৰোঁ দেই মই তোমালোকক কি ৰিজাল্ট ওলে সেইটো দেখাব বিচাৰিছোঁ sum of n natural numbers ঠিক আছে কম্পাইল কৰোঁ কম্পাইলেশ্যনত একো এৰৰ নাই ৰান কৰিলোঁ ব্লেক স্ক্ৰীনখন দেখিছা মোৰ ওলালে এণ্টাৰ দ্য nth নম্বৰ অঁ স্যাৰ স্যাৰ দেখিছো দেখিছো মই থাৰ্ড 3 এণ্টাৰ কৰিম মানে 1 + 2 + 3 কৰিলে আমাৰ 6 ওলাব লাগে দেই কাৰেক্ট ৰিজাল্টটো 6 ওলাব লাগে ঠিক আছে অঁ স্যাৰ অ'কে চ' মই কি কৰিলোঁ এতিয়া কি দেখালে মোৰ 7 দেখাইছে হয়নে বাৰু 7 চ' একচুৱেলি কথাটো কি হৈছে ইয়াত আকৌ এবাৰ ৰান কৰোঁ কি দেখায় ৰ'বা 1 2 1 আহিলে আকৌ এবাৰ ৰান কৰিছোঁ ৰ'বা এক মিনিট ৰ'বা দেই চ' একচুৱেলি কি হৈছে আমাৰ ইয়াত আমি যদি ইয়াত এতিয়া 0 কৰি দিওঁ নহয় আৰু কম্পাইল এণ্ড ৰান কৰোঁ এতিয়া মই তোমালোকক দেখাইছোঁ এতিয়া ৰিজাল্টটো কাৰেক্ট দেখালে হয়নে বাৰু অঁ স্যাৰ অঁ স্যাৰ মানে কি হ'ল কথাটো ফাৰ্ষ্ট টাইম মই যেতিয়া ৰান কৰিছিলোঁ উইথাউট ইনিচিয়েলাইজিং ছাম টু 0 কথাটো কি হৈছিলে তাত কি তাত অলৰেডি সামত 1 টো হেৰি হৈ আছিলে কাইণ্ড অফ তোমাৰ সেইটো ভবাটো ঠিকেই খালি মানে কি হৈছে কথাটো সামত মানে আমি কি কৰিছিলোঁ সামত সামত যেতিয়া আমি 0 ইনিচিয়েলাইজ কৰা নাছিলোঁ নহয় i = 1 হৈ আছিলে মানে এইটো ইনিচিয়েলাইজ কৰা নাছিলোঁ সামত তো সামত নহয় গাৰ্বেজ ভেলিউ ষ্ট'ৰ হৈ আছিলে এতিয়া গাৰ্বেজ ভেলিউ কি হয় C++ৰ এইটোৱে ডিছএডভান্টেজ হয় এটা কি আমি বস্তুবিলাক আগতে কিবা ভেলু লগত এটা ডিজায়াৰ্ড ভেলুৰ লগত ইনিচিয়েলাইজ কৰিব লাগিব যেনেকৈ যদি মই সাম এই ষ্টেটমেণ্টটো লিখিছিলোঁ সাম প্লাছ i কৰিছোঁ আৰু i 1 আছিলে প্ৰথমতে আৰু ইয়াত মই যেতিয়া 0 ইনিচিয়েলাইজ কৰা নাছিলোঁ তো কি হৈছিলে সামত গাৰ্বেজ ভেলিউ সোমাই আছিলে বিকজ অট'মেটিকলি C++ কম্পাইলাৰে কি কৰে সামত গাৰ্বেজ ভেলিউ সুমিয়াই থৈ দিয়ে যোনটোৱে আমাক এড কৰি পিনাই এপ্ৰপ্ৰিয়েট ৰিজাল্টটো নিদিব চ' C++ৰ এইটোৱে ডিছএডভান্টেজ কি সিহঁতৰ মানে গাৰ্বেজ কালেক্টৰ বুলি বস্তুটো নাই যোনটো ইন দ্য কেছ অফ তোমাৰ পাইথন হওক বা জাভা হওক তাত যদি তুমি এইটো এছাইনো নকৰা তোমাৰ কামটো হৈ যায় একজাক্ট ৰিজাল্টটো তোমাৰ ভাল দেখাব মানে যোনটো ৰিজাল্ট তোমাক লাগে সেইটোৱে দেখাব বাট ইন দ্য কেছ অফ C++ তোমাৰ কি হয় যদি আমি ইয়াত 0 দি এছাইন নকৰোঁ সি গাৰ্বেজ ভেলুৰ লগত এড আপ কৰি দিব আৰু আমাক ৰিকুৱায়াৰ্ড ৰিজাল্টটো নিদিব চ' যেতিয়া আমি ইয়াক সামটো 0 লগত ইনিচিয়েলাইজ কৰি দিলোঁ চ' কি হ'ল এতিয়া 0 + 1 তো সামত আমাৰ 1 আহিলে হয়নে বাৰু প্ৰথমতে অঁ স্যাৰ তাৰপিছত
আইটো আকৌ ইনক্ৰিমেণ্ট হ'ল আইটো 2 বনি গ'ল আকৌ কণ্ডিশ্যন চেকিং হ'ল কি 2 লেছ দেন ইকুৱেল টু 3 হয় নাই য়েছ হয় ইয়াত আই জেগাত এতিয়া 2 হৈ গ'ল চামৰ জেগাত মোৰ কি হৈ আছিলে 1 প্লাছ 2 আকৌ চামৰ জেগাত 3 হৈ গ'ল আই ইনক্ৰিমেণ্ট হ'ল 3 আকৌ কণ্ডিশ্যন চেক হ'ল কি 3 লেছ দেন ইকুৱেল টু 3 হয় নেকি য়েছ লেছ দেন নহয় বাট ইকুৱেল টুতো হয় চ' ট্ৰু হৈ গ'ল ভিতৰলৈ আহিলে আই জেগাত কাটি পিনাই আমাৰ 2টো কাটি 3 হৈ গ'ল চামত মোৰ অলৰেডি 3 ষ্ট'ৰ হৈ আছিলে 3 প্লাছ 3 6 হৈ গ'ল নেক্সট আকৌ আই ইজ ইকুৱেল টু আই প্লাছ 1 ইনক্ৰিমেণ্ট হ'ল আই হৈ গ'ল 4 4টো আকৌ কণ্ডিশ্যন চেকিং হ'ল কি 4 লেছ দেন ইকুৱেল টু 3 হয় নেকি নহয় বাহিৰলৈ ওলাই আহিলে আৰু আমি ৰিকুৱাৰ্ড ৰিজাল্টটো 6 পাই এতিয়া কোৱা কাৰোবাৰ কিবা ডাউট আছে নেকি এইটোত নাই স্যাৰ নাই স্যাৰ অ'কে বঢ়িয়া স্যাৰ আমি ইয়াত যে i ইকুৱেল টু i প্লাছ 1 লিখিছোঁ তাত ইনক্ৰিমেণ্ট অপাৰেটৰ ইউজ কৰিলেও হ'ব ইনক্ৰিমেণ্ট অপাৰেটৰ মানে তুমি এইটো কথা কৈছা i প্লাছ প্লাছ চেম বস্তু হয় এইটো এনেকৈ লিখিলেও হৈ যায় চেম বস্তু খালি ইনক্ৰিমেণ্ট অপাৰেটৰ তোমাৰ আই প্লাছ প্লাছ যদি ছাপ'জ মই এতিয়া এনে কথাটো ক'ব বিচাৰিছোঁ যদি বোলে তুমি প্লাছ এতিয়া মই বাই 1 ইনক্ৰিমেণ্ট কৰিছোঁ ন এতিয়া মই বাই 1 ইনক্ৰিমেণ্ট কৰিছোঁ যদি ছাপ'জ হেনো মই বাই 1 নহয় জাষ্ট এনে এটা এক্সাম্পল এটা এক্সপ্লেইন কৰিবলৈ বাই 2 ইনক্ৰিমেণ্ট কৰিব বিচাৰিছোঁ মানে 1ৰ পিছত মোৰ 3 প্ৰিণ্ট ইনক্ৰিমেণ্ট হ'ব লাগে 3 পিছত মোৰ 5 ইনক্ৰিমেণ্ট হ'ব লাগে 5 পিছত মোৰ 7 ইনক্ৰিমেণ্ট হ'ব লাগে মানে প্ৰাইম নাম্বাৰ্ছ হিচাপে মানে এনে জাষ্ট কথাটো কৈছোঁ প্ৰাইম 1 3 5 7 চৰি প্ৰাইম নাম্বাৰ্ছো নহয় জাষ্ট তিনিটা মানে অড নাম্বাৰ্ছ নাম্বাৰ্ছ উইথ মানে স্পেচটো কমন ডিফাৰেঞ্চটো 2 হওক মানে তেতিয়া i প্লাছ ইকুৱেল টু হ'ব আই প্লাছ ইকুৱেল টু 2 বঢ়িয়া সেইটোৱে হ'ব তেতিয়া আই প্লাছ ইকুৱেল টু 2 অৰ এইটো বস্তু তোমালোকে আই ইজ ইকুৱেল টু আই প্লাছ 2 লিখিব কথাটো বুজিছা চবে স্যাৰ স্যাৰ বুজিছোঁ অ'কে কাবাৰ হ'লেও কিবা ডাউট আছে নি কিবা হ'লেও ডাউট কিবা ক্লিয়াৰ হোৱা নাই কাবাৰ কিবা কনচেপ্ট স্যাৰ নাই অ'কে বঢ়িয়া বঢ়িয়া চ' এইটো আছিলে তোমালোকৰ while-ৰ ৱৰ্কিং ইউজ কৰি এটা এক্সাম্পল মই বুজালোঁ আৰু এটা মই এক্সাম ৰান কৰি দেখাইছোঁ ছাম অফ 5 নেচাৰেল নাম্বাৰ্ছ যদি কৰোঁ আমাৰ কি ওলায় 15 ওলাব লাগে হয়নে বাৰু 1 + 2 3 4 15 হয় দেখিছা স্যাৰ অ'কে এতিয়া while ইউজ কৰি তোমালোকৰ নেক্সট ক্লাছ এতিয়া কেইটা বজাত আছে 10টাত আছে ন স্যাৰ 10টাত আছে অ'কে চ' এতিয়া মই তোমালোকৰ while লুপ ইউজ কৰি মই খালি ইয়াত লজিকটো তোমাক লগত বুজাম অকল লজিকটো বুজাম মই লজিকটো তোমালোকক এতিয়া ভাবিবলৈ ক'ম মই অলপ লজিকটো লিখিম তোমালোকে মোক ক'ব লাগিব কি এই ষ্টেটমেণ্টটোত কেনেকৈ মই সেইটো কৰিব লাগিব অ'কে ৰ'বা 1 মিনিট অ'কে ঠিক আছে ছাম অফ ইভেন নেচাৰেল নাম্বাৰ্ছ মই কৰিব লাগে দেই মোক তোমালোকে কোৱাচোন মই কেনেকৈ কৰোঁ
স্যাৰ ইনিচিয়েলাইজেশ্যনটো 0 ৰ পৰা হ'ব আৰু ইনক্ৰিমেণ্টটো +2 হ'ব। অঁ অঁ বঢ়িয়া সেইটোৱে আছিলে বঢ়িয়া অনামিকা গুড আৰু চবে বুজি পাইছা নাই বাৰু অনামিকাই কি ক'লে এতিয়া sir. So, I think চবে বুজি পাইছো স্যাৰ অ'কে বঢ়িয়া চ' এইটো হৈ গ'ল while loopৰ এইটো বস্তু তোমালোকে এনে কোড কৰিবা কোড কৰা বা কপিত লিখা মোক এনে জাষ্ট স্ক্ৰীনশ্বট এটা মাৰি দিলে হৈ যাব জাষ্ট এইটো প্ৰগ্ৰাম ঠিক আছে বাকী মই প্ৰগ্ৰামছবিলাক মই সেইটো কৰি আছোঁ সেইটো মই ফ্ৰাইডে ছেটাৰডে মানে দিম বাৰু কৰিবলৈ একেলগে চ' এইটো ঠিক আছে চ' while loop কথাটো তোমালোকে বুজিলা মই for loopটো বুজায়ে দিওঁ একচুৱেলি ইজি হয় for loopটো একেবাৰে ইজি for loopটো মানে কেনেকৈ কাম কৰে আমি যেনেকৈ while loopত আমি কি কৰিছিলোঁ কণ্ডিশ্যন চেকিং ইয়াত লিখিছিলোঁ ইনক্ৰিমেণ্টটো আমি ইয়াত লিখিছিলোঁ আকৌ ইনিচিয়েলাইজেশ্যন আমি ইয়াত কৰিছিলোঁ চ' এই বস্তুটোকে আমি ফৰ লুপত একেটা ষ্টেটমেণ্টত বাই ছেপাৰেটিং উইথ ছেমিকলন কণ্ডিশ্যন চেকিং আৰু ইনক্ৰিমেণ্ট যদি কৰি দিওঁ এই তিনিটা এইটো এটা ইনিচিয়েলাইজেশ্যন এইটো কণ্ডিশ্যন চেকিং এইটো ইনক্ৰিমেণ্ট এইটো যোনটো ছেপাৰেটলি মই লিখিছিলোঁ ইন দ্য কেছ অফ while loop ফৰ লুপত আমি কি কৰোঁ সেই তিনিটা বস্তু একেটা লাইনতে আমি সুমিয়াই দিছোঁ কথাটো বুজিছা স্যাৰ এইটো অকণমান ইজি হ'ব মানে লিখোঁতে ইজি হ'ব য়েছ লিখোঁতে ইজি হ'ব চ' লিখোঁতে ইজি হ'ব ফৰ লুপটো মানে বেচিকেলি মই তোমালোকক যেতিয়া 2 ডাইমেনশ্যনেল এৰেৰ ওপৰত যেতিয়া পঢ়াম তেতিয়া মষ্টলি আমি ফৰ লুপে ইউজ কৰিম চ' এইটো লৈ ৰিলেটেডো মই কিছুমান তোমালোকক কুৱেশ্যনছ দিম কিছুমান কুৱেশ্যনছ তোমালোকে ফৰ লুপ ইউজ কৰি মই তাত লিখি দিম ফৰ লুপ ইউজ কৰি কৰিব লাগে ৱৰ্কিংটো একেবাৰে ছেইম একো ডিফাৰেঞ্চ নাই জাষ্ট তিনিটা বস্তু যোনটো ছেপাৰেটলি লিখিছিলোঁ আমি এটা লাইনত লিখি দিলোঁ আৰু মানে এইটো এজ পাৰ মানে কি হ'ল আমাৰ সহজ হৈ গ'ল বস্তুটো একেটা লাইনতে আমাৰ গোটেইকেইটা বস্তু আমি কম্প'জ কৰি দিলোঁ চ' এইটো হৈ গ'ল ফৰ লুপৰ কথাটো এতিয়া আছে আৰু এটা লুপ ডু while লুপ ডু while লুপটো চিনটেক্সটো হয় এনেকুৱা য'ত কণ্ডিশ্যন চেকিংটো হয় তোমাৰ লাষ্টত যেনেকৈ মই ছাপ'জ i <= 10 লৈকে প্ৰিণ্ট কৰিব বিচাৰিছোঁ ইয়াত ইনিচিয়েলাইজেশ্যনটো ছেইম যেনেকৈ আমি while লুপত ইউজ কৰিছিলোঁ ছাপ'জ 1 পৰা মই প্ৰিণ্ট কৰিব বিচাৰিছোঁ ইনিচিয়েলাইজেশ্যনটো এনেকেই হয় বাট কণ্ডিশ্যন চেকিংটো পিছত হয় চ' ছাপ'জ মই ইয়াত 3 দিলোঁ মই 3 লৈকে প্ৰিণ্ট কৰিব বিচাৰিছোঁ মই এইটো এতিয়া ড্ৰাই ৰান কৰি তোমালোকক দেখাওঁ কি ফাইনেল আমাৰ কিমানখিনিলৈকে লুপটো চলিব চ' ইয়াত মোৰ i <= 3 লিখা আছে দেই ফাৰ্ষ্ট মোৰ i = 1 আছিল স্যাৰ ড্ৰাই ৰান মানে কি ড্ৰাই ৰান মানে কি হয় মই ড্ৰাই ৰান মানে মই প্ৰগ্ৰামটো লিখিলোঁ ছাপ'জ লুপটো তুমি মানে তুমি টাইপ কৰাৰ আগতে প্ৰগ্ৰামটো কম্পিউটাৰত লিখাৰ আগতে তুমি প্ৰগ্ৰামটো নিজে কপিত লিখি তাৰ আউটপুটটো কি হ'ব যেনেকৈ এতিয়া মই লুপটো কেইবাৰ চলিছে
লুপটো কেইবাৰ কাম কৰি আমাৰ আউটপুটটো কি পাম সেইটো এবাৰ কপিত আমি কৰি চাওঁ কি আচ্ছা এনেকৈ কৰি আমাৰ লুপটো কাম কৰিব আমাৰ এনেকৈ লুপটো কাম কৰিলে এইটো ৰিজাল্ট ওলাব চ' সেইটো বাই মানে থিয়ৰিটিকেলি এনালাইজ কৰা সেইটোকে কয় প্ৰগ্ৰামটো আমি ড্ৰাই ৰান কৰিছোঁ কথাটো বুজি অ পাইছে ছাৰ অ'কে ছাৰ পাইছোঁ অ'কে চ' ড্ৰাই ৰানটো কৰাটো বহুত ইছেঞ্চিয়েল হয় ইন দ্য কেছ অফ লুপ প্ৰগ্ৰাম আৰু এতিয়া ফাৰ্ডাৰ আমি যিমান প্ৰগ্ৰামছবিলাক ছল্ভ কৰিম প্ৰথমতে তোমালোকে সদায় প্ৰগ্ৰামটো লজিকটো কপিত ট্ৰাই কৰিবা যোনে যোনে আগতে প্ৰগ্ৰামছখিনি কৰিছা সিহঁতৰ অভ্যাস আছে বাৰু যোনে যোনে ফাৰ্ষ্ট কৰিছা সিহঁতক মই ছাজেষ্ট কৰিম কি প্ৰগ্ৰামটো সদায় ফাৰ্ষ্ট কপিত লিখিবা তাৰপিছতহে টাইপিঙলৈ আহিবা বিকজ প্ৰগ্ৰামিং ইজ নট টাইপিং কথাটো গম পাইছা ছাৰ পাইছোঁ অ'কে চ' প্ৰগ্ৰামটো লিখা আগে তাৰ লজিকটো তুমি ভাবিব লাগিব আৰু সেইটো তাৰপিছত কৰি চাব লাগিব চ' এতিয়া ছাপ'জ মই আই ইজ ইকুৱেল টু 1 আহিলে চি আউট 1 মোৰ প্ৰিণ্ট হৈ গ'ল আই 2 ইনক্ৰিমেণ্ট হৈ গ'ল 2 লেছ দেন 3 2 লেছ দেন ইকুৱেল টু 3 আছে চ' হয় 2 প্ৰিণ্ট হৈ যাব তাৰপিছত আমাৰ আকৌ ইয়াত এতিয়া আমাৰ ইয়াত কি হৈ গ'ল 2 যেতিয়া প্ৰিণ্ট হৈ গ'ল 2 প্ৰিণ্ট হৈ যোৱাৰ পিছত ফাৰ্ষ্ট 1 প্ৰিণ্ট হ'ল হা তাৰপিছত 2 ইনক্ৰিমেণ্ট হ'ল 2 লেছ দেন ইকুৱেল টু 3 আছিলে কণ্ডিশ্যন অ'কে ট্ৰু দেন 2 প্ৰিণ্ট হ'ল 2 পৰা এতিয়া 3 হৈ গ'ল 3 লেছ দেন ইকুৱেল টু 3 আছে অ'কে ভিতৰলৈ গ'ল 3 প্ৰিণ্ট হৈ গ'ল তাৰপিছত 3 প্ৰিণ্ট হৈ গ'ল 3 প্ৰিণ্ট হৈ যোৱাৰ পিছত আকৌ 4 আহি গ'ল চ' 4 লেছ দেন ইকুৱেল টু 3 হ'লে আমাৰ কণ্ডিশ্যনটো ফল্ছ হৈ যাব আৰু ব্ৰেক হৈ আমাৰ লুপটোৰ পৰা বাহিৰলৈ আহি যাব আৰু প্ৰিণ্ট কৰিব 1 2 3 চ' একচুৱেলি লুপ লিখা 3টা ৱে আছে খালি মষ্ট পপুলাৰলি যোনটো লুপ লিখা ইউজ হয় সেইটো ইউজ হয় while লুপ আৰু for লুপ কথাটো বুজিছা ছাৰ বুজিছোঁ চবেই বুজিছানে কথাটো Sir, do while to exit control হয় বাকি কিটা Oh. entry control এণ্ট্ৰি কণ্ট্ৰল য়েছ এণ্ট্ৰি কণ্ট্ৰল হয় এইকেইটা এণ্ট্ৰি কণ্ট্ৰল হয় ছাৰ মানে এণ্ট্ৰি কণ্ট্ৰল মানে আমি যোনটো কণ্ডিশ্যন চেকিংটো কৰিছোঁ যে এই কণ্ডিশ্যন চেকিংটো সোমাব সময়তে চেকিংটো আমাৰ হৈ গৈছে মানে ছিকিউৰিটি গাৰ্ডটো একদম সোমোৱাব সময়তে গেটতে বহি ছাৰ আছে পালোঁ খালি এক্সিট কণ্ট্ৰলত কথাটো কি হৈছে চেকিংটো সোমাব সময়ত হোৱা নাই ওলাব সময়তহে হৈছে কথাটো বুজিছা ছাৰ পাইছোঁ অ'কে চ' এইটো মই টাৰ্মটো ইউজ কৰিব পাহৰি গৈছিলোঁ তাই ভাল ক'লে এণ্ট্ৰি কণ্ট্ৰল এণ্ড এক্সিট কণ্ট্ৰল চ' এইকেইটা আছিলে ফৰ লুপ while লুপ আৰু ডু while লুপৰ চিনটেক্সটো একেবাৰে সহজ হয় চ' কালি আমি কি কৰিম কালি আমি ক্লাছতে ফৰ লুপ while লুপ ইউজ কৰি বা while লুপ ইউজ কৰি কিছুমান কুৱেশ্যনছ আমি ছল্ভ কৰিম যেনেকৈ আজি 2টা কুৱেশ্যনছ আমি ছল্ভ কৰিলোঁ কালি আৰু কেইটামান কুৱেশ্যনছ আমি ছল্ভ কৰিম চ' তেতিয়া আৰু চবৰে ক্লিয়াৰ হ'ব কনচেপ্টখিনি আৰু মই কিছুমান কুৱেশ্যন তাৰপিছত তোমালোকক দিম কৰিব ঠিক আছে অঁ ছাৰ চবেই শুনিছানে অঁ ছাৰ Sir. ঠিক আছে Oh, sir. অ'কে চ' সেইটোৱে আছিলে আই থিংক চবেই বুজি পাইছা কিবা ডাউট আছে নেকি আজি ক্লাছটোত
নাই ছাৰ অ'কে বাকী চবৰ কোৱা নাই অভিষেক ছাৰ নাই অমিক শ্বাহ কিবা ডাউট আছে নি অমিক শ্বাহ নহয় ছাৰ অ'কে অ'কে অংকিতা কিবা ডাউট আছে নয়না নাই অ'কে নয়না ডাউট আছে অ'কে তন্ময় ডাউট আছে নি সানিয়া ৰোহন পৰিণীতা ছাৰ নাই ডাউট অ'কে ঠিক আছে বঢ়িয়া নয়না তুমি কমেণ্টত লিখিব পাৰা একো নাই যদি ডাউট আছে নে নাই তোমাৰ খালি তুমি মেছেজ দিছিলা কালি ক্লাছটো তুমি অলপ কিবা ডাউট আছে গ্ৰুপ সেই ভিডিঅ'টো ইউটিউবত আপলোড কৰা আছে মই লিংকটো শ্বেয়াৰ কৰিছিলোঁ গ্ৰুপত তুমি চাই ল'বা ঠিক আছে নয়না শুনিছানে কমেণ্টত লিখি দিবা জ্যোতিষমান বুজিছানে ছাৰ অ'কে বঢ়িয়া ঠিক আছে দিয়া এনে আজি এইটো ইয়াত কৰি বেছি ভাল পালা নে ইয়াত কৰি আই থিংক বেছি ভাল পাইছা কানেকশ্যনটো অলপ ভাল হৈছে নেকি কম্পেৰিটিভলি মোৰ এনে লাগিছে মানে ছাৰ কি ভাৰ্গৱ ইয়াত কি ক'লা ছাৰ লেগ কম হৈছে লেগ ছাৰ আপোনাৰ আৱাজ কমপ্লিট ক্লিয়াৰ পাইছোঁ সেইটোৱে মই ইয়াতে মানে মোৰ ইছ্যু দি আছিলে তো মই ক্ৰমটো কিবা গুগল ক্ৰমত কিবা এটা প্ৰব্লেম হৈ আছিলে তো ঠিক কৰি দিলোঁ তো এতিয়া ইয়াতে কৰিম আৰু তেনেহ'লে ঠিকে আছে দিয়া মজা ঠিক আছে দিয়া তেনেহ'লে আমি কালি ক্লাছত লগ পাম অ'কে বাই ছাৰ অ'কে বাই 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 ছাৰ বাই 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 বাই